ফ্ৰেণ্ড সকলোকে স্বাগতম জনাইছো মোৰ আন এটা ভিডিঅ'লৈ। কি খবৰ আপোনালোকৰ? আশা কৰিছো সকলো ভালে আছে। আজি আছিলে মাহীহঁতৰ নাৰায়ণ পূজা, তাতে ধুনীয়াকৈ ভোগ চোগ খালোঁ, ভাত চাত খালোঁ, খাই তামোল এখন খাইছোঁ। খাই এতিয়া গৈ আছোঁ আমাৰ দৰঙৰ এখন বিখ্যাত ৰাস দিঘিৰ পাৰ ৰাস, তালৈকে গৈ আছোঁ। এতিয়া বাজিলে 9:05, মানে সন্ধিয়া হৈ অলপ মানে ৰাতি পৰিছে আৰু ধুনীয়াকৈ যাম ৰাস। তাতে খুব ধুনীয়া ৰাস হয়, দিঘিৰ পাৰ ৰাস আমাৰ দৰঙৰ ভিতৰত মানে এখন বিখ্যাত ৰাস। আমাৰ দৰঙৰ ভিতৰত ৰাস বুলি ক'লে মঙলদৈত এখন ডাঙৰ ৰাস হয়, আৰু লগতে দিঘিৰ পাৰ ৰাস। এতিয়া যাব ওলালো ৰাস চাব। আমাৰ পিকুই ধুনীয়াকৈ গাড়ী চলাই আছে, পিকুৰ গাড়ী। আৰু ৰাসৰ ক'তো যোৱাই নাই এবাৰ, আৰু ৰাসৰ কিবা কিবি মই ব্যস্ত আছোঁ, সেইকাৰণে ক'তো যাব পৰা নাই আৰু এইকেইদিনত। আৰু আপোনালোকে চাব ভিডিঅ'টো, ৰাসৰ মানে 2024 ৰাসৰ এটা স্পেচিয়েল ব্লগ হ'ব। মই আছোঁ এতিয়া দিঘিৰ পাৰ শ্ৰী শ্ৰী হৰি মন্দিৰ, যোনটো দিঘিৰ পাৰ ৰাস হয় য'ত, তাতে আছোঁ এতিয়া। চাওক ইয়াৰ পৰা পুৰা লাইটেৰে বম সজাইছে, মানে এই বস্তুটো ভাল লাগিছে এবাৰ দিঘিৰ পাৰ ৰাসত। এবাৰ অজগৰ বনাইছিলে আৰু এবাৰ বনাইছে এয়া লাইটেৰে পুৰা মজেদাৰ চান্দাৰ এটা ভিউ আপোনালোকে আহিলে দেখিবলৈ পাব। আৰু চাওক দিঘিৰ পাৰ ৰাসতো মানুহ হৈছে বাৰু, ইমান বেছি হোৱা নাই, কিন্তু জেনুইন আৰু। নেকি নাচিলা নে নাচিবাহে? অ নাচিবাহে। ক'ৰ পৰা আহিছে? ইয়াতে ঘৰ নে? অ হে গোপী হ'ব, নাচিলা হওক কিয়া? নাচিলা নে নাই? বঢ়িয়া। হেল্ল' এভৰিৱান, দিঘিৰ পাৰ ৰাসত ফাৰ্ষ্ট টাইম দেখিছোঁ আনন্দ মেলা, আৰু এয়া চলি আছে প্লেন। ফাইনেলি আহি পালোঁ দৰঙৰ আন এখন বিখ্যাত ৰাস, সেইখন হ'ল মঙলদৈ ৰাস। ব'লক এতিয়া মঙলদৈ ৰাসৰ ভিতৰত যাওঁ, কেনেকুৱানো কি চলিছে চাওঁ, আপোনালোককো দেখুৱাম ব'লক। আমাৰ কাম চাম সকলো শেষ কৰি আমি আহি আছোঁ এতিয়া মঙলদৈ ৰাসৰ ভিতৰলৈকে। চাওঁ, লাইটিংটো বাৰু ভালে লাগিছে মঙলদৈ ৰাসৰ। আউটডোৰ যোনটো ডেক'ৰেশ্যন আছে সেইটো খুব ধুনীয়া লাগিছে। পিছফালে বাৰু দেখুৱাই দিওঁ, চাওক না কিমান ভাল লাগিছে। এয়া হ'ল মঙলদৈ ৰাসৰ পৰিৱেশ, মানে জন্তু গেটৰে ভিতৰলৈকে সোমাই আহে। আৰু এতিয়া যাম মঙলদৈ ৰাসৰ একেবাৰে ভিতৰলৈকে, আৰু আহি পালোঁ এতিয়া ৰাসৰ ভিতৰত। চাওক ডেক'ৰেশ্যন এবাৰ খুব ধুনীয়া কৰিছে। এয়া চাওক মঙলদৈ ৰাসৰ পৰিৱেশ, আহিয়েই ধুনীয়া এটা পুৰা পানী পৰি থকা ধুনীয়া বস্তু এটা দেখিব, আৰু আহিয়েই দুটা হাতী দেখিব ইয়াতে। এইটো হ'ল মঙলদৈ যোনটো হৰি মন্দিৰ, আৰু এই দুটা হ'ল খুব ধুনীয়াকৈ হাতী বনাইছে এইবাৰ।
এতিয়া যাম আনন্দ মেলা চাবলৈ মানুহৰ সংখ্যা বহুত কমিলে এতিয়া বাজিলে 11:40 মানুহ আহি গ'ল আৰু এতিয়া আহিলো আমাৰ কাম চাম শেষ কৰি আৰু এতিয়া গৈ আছো আনন্দ মেলা চাবলৈ ফাইনেলি আহি পালো এতিয়া মঙ্গলদৈ স্পেচিয়েল আনন্দ বজাৰ চাওক